হিমন্ত বিশ্ব শৰ্মাই পুলিচ বাহিনী লগাই দমনমূলক নীতিৰে যেটো ভয় খুৱাই প্ৰতিবাদ নস্যাৎ কৰিব বিচাৰিছে। আজি আমি দেখুৱাই দিলো যে অসমৰ তৃণমূলৰ প্ৰতিজন যুৱক মহিলা কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ কন্দুৱা গেছক ভয় নকৰে, বুলেটক ভয় নকৰে, পুলিচৰ ৰঙা চকুক ভয় নকৰে। অসমৰ কংগ্ৰেছে যেতিয়া পৰ্যন্ত তেওঁৰ দুৰ্নীতিৰ বিচাৰ নহ'ব, যেতিয়া পৰ্যন্ত স্মাৰ্ট মিটাৰ বন্ধ নহ'ব, যেতিয়া পৰ্যন্ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ নহ'ব, যেতিয়ালৈকে অসমীয়া মাধ্যমিকৰ বিদ্যালয়বিলাকক পুনৰ উত্থান কৰা নহ'ব, তেতিয়ালৈকে আমাৰ প্ৰতিবাদ চলি থাকিব। ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া ন্যায় যাত্ৰা কৰিছিলে তেওঁক তেনেকৈ পাৰ্মিশ্যন দিয়া নহ'ল, কিন্তু তেওঁলোকে প্ৰত্যেকটো ৰাস্তাত পাৰ্মিশ্যন পায়। আজি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিজনক ইয়াত আহিছে, তেওঁতো ইয়াত কোনো মৰণাস্ত্ৰ লৈ পেলাই অহা নাই। যিদিনাখনে তেওঁ কৈছে ঐ DC, ঐ মোৰ পুলিচ, ঐ সাংবাদিক, তহঁতে বাতৰি পৰিৱেশন কৰিলে তোৰ মালিকক কৈ দিম, সেইদিনাখনে অসমৰ গণতন্ত্ৰক হত্যা কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাই পুলিচ বাহিনী লগাই দমনমূলক নীতিৰে যেটো ভয় খুৱাই প্ৰতিবাদ নস্যাৎ কৰিব বিচাৰিছে। আজি আমি দেখুৱাই দিলো যে অসমৰ তৃণমূলৰ প্ৰতিজন যুৱক মহিলা কৰ্মীয়ে হিমন্ত বিশ্ব শৰ্মাৰ পুলিচৰ কন্দুৱা গেছক ভয় নকৰে, বুলেটক ভয় নকৰে, পুলিচৰ ৰঙা চকুক ভয় নকৰে। আমি গণতন্ত্ৰক বিশ্বাস কৰোঁ, সংবিধানক বিশ্বাস কৰোঁ। আমাক সংবিধানে এইটো ক্ষমতা দিছে, অধিকাৰ দিছে যে আমাৰ যেতিয়া ন্যায্য প্ৰাপ্যত আঘাত হ'ব আমি প্ৰতিবাদ কৰাৰ আমাৰ অধিকাৰ দিছে। আজি স্মাৰ্ট মিটাৰৰ কথাটো পুলিচৰ ৰঙা চকু দেখুৱাই বন্ধ কৰিব নোৱাৰিব। দৈনিক ধাৰত অসম ককবকাবলগীয়া অৱস্থা হৈছে। তেওঁ পুলিচক মোতায়েন কৰি বেৰিকেড লগাই ধাৰ লৈ আমাক কংকাল এখন অসমলৈ লৈ যাব, এই কথা তেওঁ কেতিয়াও আমাক পঢ়াব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে হাউচ এৰেষ্ট কৰাই মানুহৰ পৰা মোবাইল কাহিনী, হিমন্ত বিশ্ব শৰ্মাই যদি ভীতিগ্ৰস্ত কৰিব ভাবিছে, মৃদুলে প্ৰাণ দিয়াৰ পিছতো হাজাৰ মানুহ ওলাই আহিছে, বুলেটলে কন্দুৱা গেছলৈ ভয় নকৰে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ ৰাজধৰ্ম পালন কৰক, ভয় আৰু ভীতিগ্ৰস্ত নকৰিব। অসম পুলিচ আপোনাৰ নহয়। সেইদিনাখনেই তেওঁৰ নিজৰ নৈতিক দায়িত্বৰ পৰা ফালৰি কাটিছে, যিদিনাখনে তেওঁ কৈছে ঐ DC, ঐ মোৰ পুলিচ, ঐ সাংবাদিক, তহঁতে বাতৰি পৰিৱেশন কৰিলে তোৰ মালিকক কৈ দিম, সেইদিনাখনেই অসমৰ গণতন্ত্ৰক হত্যা কৰা হৈছে। সংবিধানক শপত খাই যিজন মুখ্যমন্ত্ৰীয়ে দায়িত্ব লৈছে তেওঁ নিজৰ নৈতিক দায়িত্ব পাহৰি গৈছে। আমাৰ প্ৰতিবাদ চলি থাকিব যেতিয়ালৈকে এই 23 লাখ মানুহৰ ঘৰত জোৰ জবৰদস্তি স্মাৰ্ট মিটাৰ লগালে, কিন্তু সেই স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ নকৰা পৰ্যন্ত, সংবিধানক যেতিয়ালৈকে নস্যাৎ তেওঁলোকে কৰি থাকিব, তেতিয়ালৈকে আমি এই প্ৰতিবাদ সাব্যস্ত কৰি ৰাখিম। হিমন্ত বিশ্ব শৰ্মাৰ এইটো নতুন কথা নেকি? ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া ন্যায় যাত্ৰা কৰিছিলে তেওঁক তেনেকৈ পাৰ্মিশ্যন দিয়া নহ'ল, কিন্তু তেওঁলোকে প্ৰত্যেকটো ৰাস্তাত পাৰ্মিশ্যন পায়। আজি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতিজনক ইয়াত আহিছে, তেওঁতো ইয়াত কোনো মৰণাস্ত্ৰ লৈ পেলাই অহা নাই। প্ৰতিবাদ তেওঁলোকে আমি অহিংসভাৱে আন্দোলন কৰিব আহিছোঁ, তাত হাউচ এৰেষ্ট কৰাইছে। আজি আমাৰ জুবেৰ নামক হাউচ এৰেষ্ট কৰা হৈছে। ই কি প্ৰমাণ কৰে? হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে, তেওঁ জুলুঙাৰ মেকুৰী বাহ যাব, ধাৰত পুত খুৱাইছে, অসমক লুণ্ঠন কৰিছে, তেওঁ পৰিয়ালৰ সা সম্পত্তিৰ কথাবিলাক বাহিৰ হৈছে। এই কথাবিলাকক যাতে আমি বাহিৰলৈ লৈ যাব নোৱাৰোঁ, তেওঁৰ কাৰণে পুলিচৰ ৰঙা চকু দেখুৱাইছে। কিন্তু অসমৰ কংগ্ৰেছে যেতিয়া পৰ্যন্ত তেওঁৰ দুৰ্নীতিৰ বিচাৰ নহ'ব, যেতিয়া পৰ্যন্ত স্মাৰ্ট মিটাৰ বন্ধ নহ'ব, যেতিয়া পৰ্যন্ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ নহ'ব, যেতিয়ালৈকে অসমীয়া মাধ্যমিকৰ বিদ্যালয়বিলাকক পুনৰ উত্থান কৰা নহ'ব, তেতিয়ালৈকে আমাৰ প্ৰতিবাদ চলি থাকিব।